মাহঁতে কোৱা শুনিছো বোলে সেইজন দেউতা নিজৰ নহয় কি কৈ আছ তহঁতে এইবিলাক বাবু এইখিনি কোৱাচোন বা আহি পাবই নহয় বাকো ভাত দিব লাগিব নহয় মা ও মা আতু আহি পালি আহা কাপোৰজোৰ খুলি দিওঁ আজি স্কুলত মেমহঁতে কি শিকাইছে হোমৱৰ্ক দিছে নে কিবা মা ও মা মই কথা এটা সুধুনে সুধা মাতু মা মোক দেউতাই মৰম নকৰে নেকি কৰে তো মাতু কিয় সুধিলা মা মোৰ ফ্ৰেণ্ডছ কেইটাই কৈ থাকে মোৰ বোলে এইটো দেউতা আচল নহয় সেইবাবে মোক মৰমো নকৰে বাবু ক'ত বাবু শুলে ৰবা এইযোৰ বাবুৰ আৰু এইটো এইৰ যাওঁতে বাবু বাই বাই দেউতা মই তোমাক কিমান বাৰ ক'ব লাগে যে মই তোমাৰ দেউতা নহয় মোক দেউতা নামাতিবা কিন্তু তুমিয়েতো মোৰ দেউতা হয় অৰ্চনা তাইক ভালকৈ বুজাই দিবা যে তাই মোৰ সন্তান নহয় শুনাচোন তুমি নিহাৰিকাৰ লগত ইমান বেয়া ব্যৱহাৰ কিয় কৰা অৰ্চনা একেটা প্ৰশ্নৰ উত্তৰ দি থাকিবলৈ মোৰ মন নাই তোমাৰ এই বেয়া ব্যৱহাৰে নিহাৰিকাৰ মনত কিমান দুখ পায় তুমি জানানে মই জানিবও নোখোজো আৰু বুজিবও নিবিচাৰোঁ কাৰণ তাই মোৰ সন্তান নহয় সেইটো তুমিও জানা কিন্তু সেই সময়ত তুমিতো তাইক তোমাৰ সন্তান হিচাপে গ্ৰহণ কৰিম বুলি কৈছিলা ন সেই সময়ত মই বিবেক হেৰুৱাই আৱেগত আঁকোৱালি ল'ম বুলি কৈছিলোঁ আৰু আৱেগেৰে লোৱা সিদ্ধান্ত কেতিয়াও সঠিক নহয় মুঠৰ ওপৰত জানি থোৱা তাইক মই মোৰ সন্তান হিচাপে কেতিয়াও গ্ৰহণ নকৰোঁ কিন্তু তাইৰ ভৱিষ্যতটো কি হ'ব তুমি এবাৰ চিন্তা কৰাচোন অৰ্চনা এইবিলাক কৈ মোক শান্তিৰে নাথাকিবা দেউতা মোৰ হোমৱৰ্কখিনি চাই দিয়াচোন চাওঁ মাতু মই চাই দিওঁ দিয়া নালাগে চাব মা আচলতে মোৰ দেউতা কোন ও বস তোৰ সপোনৰ ৰাণীটো হই ৰ মই আহো বৌ মই থৈ আহো নেকি নালাগে কোনো দৰকাৰ নাই ভগৱানে ভৰিকেইটা দিছে নহয় মই খোজকাঢ়ি যাব পাৰিম ভাল নালাগে বৌ আপোনাৰ কোমল ভৰিকেইটাক কষ্ট দিবলৈ অভদ্ৰামি নকৰিবা ভালে ভালে কৈছো আঁতৰি দিয়া আপুনি অৰ্চনা সৌৰভৰ ইঞ্চুৰেঞ্চৰ পইচাৰ চেকটো আহিছে তুমি অহাকালি অফিচত গৈ
চহী কৰি চেকটো লৈ ল'বা। আপুনি বহকচোন অকণমান, মই চাহ বনাই লৈ আহোঁ। নালাগে নালাগে, তুমি এই সময়ছোৱাত কষ্ট কৰিবলৈ। ঠিক আছে, মই এতিয়া গৈ থাকোঁ, মাজে মাজে আহি থাকিম। নালাগে আপুনি আহিবলৈ। গাঁৱৰ মানুহে মোক আপোনাৰ লগত বেয়া চকুৰে চায়। আপুনি সৌৰভৰ বন্ধু হিচাপে তেওঁৰ মৃত্যুৰ পিছত যিখিনি সহায় কৰিলে, তাৰ বাবে মই কেতিয়াও আপোনাক পাহৰিব নোৱাৰোঁ। এয়া মোৰ সহায় নহয়, সৌৰভে দি যোৱা কৰ্তব্যহে। বৰুৱানী, অ' বৰুৱানী। অ' শইকীয়ানী আহিছে, আহক আহক, বহক বহক। বৰুৱানী, এটা কথা গম পাইছেনে? আমাৰ গাঁৱত নোহোৱা পূজা কথা ওলাইছে। অৰ্চনাৰ গিৰিয়েক সৌৰভৰ মৃত্যু হোৱা 3 মাহে হ'ল। শুনিছো তাই হেনো গৰ্ভপাত। কি কোৱা হে? কি যে দিনকাল আহি লাজে লগা হৈছে। শুনিছো সৌৰভ ঢুকোৱাৰ পিছত নয়ন অহা যোৱা কৰা দেখা পাওঁ। এইসকলক গাঁৱৰ পৰাই উলিয়াই দিব লাগে, নহলে সমাজখন ধ্বংস কৰিব আমাৰ। বছ, আপুনি বিয়া কেতিয়া পাতিব? বছ বছ, আপোনাৰ বিয়াত কিন্তু মোক লেহেংগা দিব লাগিব দেই। চাল্লা তই বহিমুতে না থিয়া দিমুতে বে। বছ, আপোনাৰ কাৰণে এটা সুখবৰ আছে দেই। আপোনাৰ বিয়াৰ পিছত আৰু কষ্ট নহয়। সেয়া ঐ, বছ, আপুনি যে মাইকীটো ভাল পায়, তাই প্ৰেগনেণ্টটো। আপুনি কলগেটৰ লগত ব্ৰাছটো ফ্ৰীয়ে পাই যাব। বছ, নাম ললো সেইজনী আগত। কি ক মই তাইক থৈ আহো। চিট পহিলা, ক'ৰ পৰা আহিলা? কিয় লাগে? দিনক দিনে তোৰ অভদ্ৰামি বেছি হৈ গৈছে। চাহ চাইড দে। ৰবাচোন, ইমান সাহস ক'ত পালি মোৰ হাতত ধৰিবলৈ? চাল্লা এই মোক মাৰিলে এক দেখাবই লাগিব। মোৰ নাম হে মানৱ, কাম কিন্তু মোৰ দানৱ। বছ, বৰ বেছিকৈ দুখ পালে নেকি? তই কেনে পালি? তহঁত গোটেইকেইটা অৰ্চনাৰ ঘৰক লগি আহ, লগতে গাঁওবুঢ়াকো লৈ আহ। নয়নক ধৰাৰ আজি ভাল সুবিধা। অৰ্চনা, সকলো সৌভাগ্যকেইটা পাইছে ন? মই আমাৰ ইয়াত বিচাৰিছিলো, নাপালো। আহক ভিতৰলৈ। আমি এবাৰ কি শুনিছো? শুনিয়ে লাজ লাগিছে। আমি আচলতে সুধিব আহিছো, কথাটো কি স্পষ্টকৈ ক। কি ক'ব লাগে মই? তোৰ গৰ্ভত থকা সন্তানটোৰ দেউতাক কোন? আপোনালোকে এইবোৰ প্ৰশ্ন কৰিবলৈ আহিছে? আমাৰ লাজ লাগিছে এহাৰ কথা সুধিবলৈ। ভিডিঅ' বৰি হৈ এইবোৰ কৰিবলৈ লাজ নালাগিল? লাজ কিয় লাগিব? ইহঁতক এখন গাঁৱৰ পৰা উলিয়াই দিব লাগে, আৰু ভৱিষ্যতে যাতে কোনো এনেকুৱা কাম নকৰে তাৰ বাবে ইহঁতক শাস্তি দিব লাগে। ৰচোন ৰ, তহঁতে কোনো হাল্লা নকৰিবি আৰু কোনেও ভিডিঅ' নবনাবি। তাইৰ মুখৰ পৰা জানি লওঁ আচলতে ঘটনাটো কি। খুৰাদেউ, মোৰ সন্তানটোৰ দেউতাক। ৰৈ গেলি কিয়? মোৰ সন্তানটোৰ দেউতাক মোৰ মৃত স্বামী সৌৰভ হয়। কিন্তু সৌৰভৰ মৃত্যু হোৱা 3 মাহে হ'ল। এইবোৰ সকলো মিছা কথা। তোৰ লগত গোপনে কোনে সম্পৰ্ক কৰি আছে জানে নহয় সকলোৱে। তাৰমানে আপোনালোকে নয়নক সন্দেহ কৰিছে? সঁচা কথা। এই গৰ্ভত থকা সন্তানটো মোৰ নহয় যদিও মোৰ কৰি ল'ম। খুৰাদেউ, আপুনি জানে সৌৰভ আৰু মোৰ বন্ধুত্বৰ কথা। আজি সি নাই, তাত সত্ত্বেও এই বিপদৰ সময়ত মই অকণমান সহায় কৰি দিছোঁ। কিন্তু আপোনালোকে মোৰ এই সহায়খিনিক ঘৃণাৰ দৃষ্টিৰে চাইছে। যদি সকলোৰে ইমান অসুবিধা, মই অৰ্চনাক
আঁকোৱালি ল'বলৈ সাজু। দেখিলি তহঁতে নয়নৰ মহানুভৱতা। ঠিকে আছে নয়ন, তোৰ সিদ্ধান্তক মই মানি লৈছো। ইয়াত কাৰোবাৰ আপত্তি আছে নেকি? নয়ন, তুমি হঠাতে ইমান ডাঙৰ সিদ্ধান্ত এটা ল'লা যে? নহ'লেনো কি কৰিম? এয়া আমাৰ সমাজৰ বিচাৰ মোৰ লগত। আচলতে সমাজৰ মানুহবোৰ ক'ত আৰু তুমি ক'ত? ব'লা আমি এইখন সমাজৰ পৰা গৈ এটা নতুন জীৱন আৰম্ভ কৰোঁ। মা 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 কি ইমান ভাবি আছা? দেউতা, তুমি এবাৰ ক'লে বুজি নোপোৱা নেকি যে মই তোমাৰ দেউতা নহয়? দেউতা, স্কুলৰ পৰা এখন কাগজ দিছে, গাৰ্জেন চহী মাৰিব দিছে। মই নোৱাৰো। মাক কোৱা মই তোমাৰ গাৰ্জেন নহয়। কিন্তু দেউতা, সকলোৰে দেউতাক বিলাকে চহী কৰিছে। মই তোমাৰ দেউতা নহয় নহয়। তুমি কিয় তেনেকে কৈছা? তুমিয়েতো মোৰ দেউতা হয় ন? নিহাৰিকা, আজিও তোমাৰ দেউতা পেৰেণ্টছ পেটিকত নাহিল? দেউতা যে আমাৰ ব্যস্ত, সেইবাবে নাহিল। হ'ব হ'ব, সেইজন যে তোমাৰ নিজৰ দেউতা নহয়, সেইবাবে তোমাক মৰমো নকৰে। কিয় হ'ব? দেউতাই মোক খুব মৰম কৰে আৰু মোৰ সেইজনে নিজৰ দেউতা। হ'ব হ'ব, আমাৰ মাহঁতে কৈ থকা শুনিছো নহয়, সেইজন তোমাৰ নিজৰ দেউতা নহয়। তোমালোকৰ লগত আৰু মই নাহো। তোমালোকে ইমান মিছা কথা আৰু বেয়া কথা কোৱা। মাতু, কিয় কান্দি আছা মাতু? কি হ'ল তোমাৰ? মা, মোৰ নিজৰ দেউতা কোন? মাতু, তুমি এইবিলাক কি কথা কৈছা? সকলোৱে কয় এইজন হেনো মোৰ নিজৰ দেউতা নহয়। মই তোমালোকৰ ছোৱালী নহয়। কোনে কৈছে এইবিলাক তোমাক? এইবোৰ চব মিছা কথা। তুমি আমাৰে সন্তান। মা, তেনেহলে দেউতাই মোক কিয় মৰম নকৰে? কিয় দেউতা বুলি মাতিব নিদিয়ে? দেউতাই তোমাক বহুত মৰম কৰে। তুমি মিছা কৈছা। দেউতাই মোক মৰম নকৰে, কাৰণ মই দেউতাৰ সন্তান নহয়। বাবুহে তোমালোকৰ সন্তান। মোৰ দেউতা নাই। নহয় মাতু, তুমি মোৰ সন্তান। তুমি মোৰ সন্তান মাতু, তুমি মোৰ সন্তান। নয়ন, মোৰ তোমাৰ লগত এটা ডাঙৰ কথা আছে। ৰবা, মই আহি পালোহে, পিছত ক'বা ৰবা। নাই নাই, তুমি এতিয়াই শুনিব লাগিব। কোৱা তেতিয়াহ'লে, কি ইমান তোমাৰ আৰ্জেণ্ট কথা আছে? তুমি নিহাৰিকাক সঁচাকৈ নিজৰ সন্তান বুলি ভাবিব নোৱাৰা নেকি? কোৱা। আকৌ তুমি আৰম্ভ কৰিছা এইবিলাক। এইবিলাক কথা পাতিবলৈ মোৰ অলপো ইচ্ছা নাই। আজি শেষৰবাৰৰ বাবে সুধিছো, কোৱা। মানে কথাটো, মই তাইৰ ভৱিষ্যতটোক বেয়া কৰি পেলাব নোৱাৰো। তুমি যদি তাইক নিজৰ সন্তান বুলি গ্ৰহণ কৰিব নোৱাৰা, তেতিয়াহ'লে ময়ো নতুন সিদ্ধান্তই ল'ব লাগিব। তুমি এইবিলাক কি কৈছা? তুমি মোৰ পত্নী, তুমি আৰু কি সিদ্ধান্ত লোৱা? মই তোমাৰ পত্নী হোৱাৰ আগত মই এজনী ছোৱালীৰ মাক।
যদি তুমি তাইৰ দায়িত্ব ল'ব নোৱাৰা মই দায়িত্ব ল'বই লাগিব তোমাৰ আৰু মোৰ এটা আৱেগিক সিদ্ধান্তৰ বাবে মই নিহাৰিকাৰ ভৱিষ্যতটো ধ্বংস হ'ব দিব নোৱাৰোঁ এতিয়া তুমি হা বলতা বলবো কি আছা তাই আমাৰ লগত থকা মোৰ কোনো আপত্তি নাই কিন্তু তাই যে মোৰ সন্তান নহয় সেইটো কেনেকৈ পাহৰো তুমি যদি নিজৰ সন্মানৰ কাৰণে নিহাৰিকাক তোমাৰ ছোৱালী বুলি মানি ল'ব নোৱাৰা তেতিয়াহ'লে ময়ো নিজৰ গৰ্ভত জন্ম দিয়া সন্তানৰ বাবে তোমাক পৰিত্যাগ কৰিব পাৰোঁ তুমি এইবিলাক কি কৈছা যি কৈছোঁ সুস্থ মগজুৰে ভাবি চিন্তিয়ে কৈছোঁ মই তোমাক ইমান নিষ্ঠুৰ বুলি কেতিয়াও ভবা নাছিলোঁ তুমি এজনী কণমানি ছোৱালীৰ মনত ইমান আঘাত কৰিবা বুলি কেতিয়াও ভবা নাছিলোঁ আৰু যদি জানিলোহেঁতেন তেতিয়াহ'লে কেতিয়াও সংকাৰ নকৰিলোহেঁতেন মাতু মাতু দেউতা বলা মই আজি তোমাক স্কুলত থৈম সঁচাই দেউতা তুমি সঁচাই থ'ব যাব দেউতা সঁচাই মাতু সঁচাই আজিয়েই নহয় মই তোমাক সদায় থ'বলৈ যাম মোক ক্ষমা কৰি দিবা মাতু মই ইমান দিনে তোমাক বহুত কষ্ট দিলোঁ আচলতে তোমাৰ দেউতা ময়েই